কোনোবাটো বিচ্ছিন্ন মাতৃৰ স্নেহৰ পৰা, আন কোনোবাটো বলি জীৱশ্ৰেষ্ঠৰ জিঘাংসাৰ। তথাপিও সিহঁতে উমলিবলৈ শিকিছে, কাৰণ বন্যজীৱকেইটাৰ বাবে সৰ্বস্ব উজাৰি দিছে চিকিৎসক আৰু এনিমেল কিপাৰে। আমি এতিয়া WTIত যিমান বছৰ কাম কৰিলোঁ, 2001 পৰা ধৰি আজিৰ মুহূৰ্তলৈকে আমি WTIত কাম কৰি আছোঁ আৰু বনৰীয়া যিখিনি জীৱ জন্তু আমি চোৱা চিতা কৰি আছোঁ। মাতৃৰ উমাল মৰমৰ পৰা কেতিয়াবাই বিচ্ছিন্ন হৈ পৰিছিল এই হাতী পোৱালীকেইটা। বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি অনা বন্যপ্ৰাণীসমূহক লালন পালন কৰা হয় বোকাঘাটৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত। বৰ্তমান 3টা গড় পোৱালি, 10টা হাতী পোৱালি, 5টা নাহৰ ফুটুকীসহ 25টা জীৱ জন্তু আছে পুনৰ সংস্থাপন কেন্দ্ৰত। মাতৃৰ দৰেই মৰম দিয়া হয় 2টাকৈ বৰটোকোলা, 1টা অজগৰ আৰু 1টা বনৰীয়া মেকুৰীক। বৰ্তমান চিকিৎসাধীন অৱস্থাত 10টা হাতী পোৱালি আছে, গড় 3টা আছে আৰু আমাৰ মেচেকা বুলি যিটো কয় চিভেট, স্মল ইণ্ডিয়ান চিভেট 2টা পোৱালি আছে, ৰেচাছ মেকাকৰ 2টা পোৱালি আছে আমাৰ বান্দৰ, আৰু বৰটোকোলা 2টা আছে, বনৰীয়া মেকুৰী জংগল কেট তাৰ পোৱালি 1টা আছে, অজগৰ এডাল আছে, আঘাত পাইছেহি, আৰু 5টা যি আমাৰ নাহৰ ফুটুকী বাঘৰ পোৱালি একেবাৰে পোৱালিতে আমাৰ তাত আনিছিলে আৰু এতিয়া প্ৰায় 10 বছৰমান হ'ল আমাৰ ইয়াতে আছে চিকিৎসাধীন অৱস্থাত। চিকিৎসকৰ সমান্তৰালকৈ পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত দিন ৰাতি এক কৰি শুশ্ৰূষা কৰে 10জনকৈ এনিমেল কিপাৰে। বিগত বহু বছৰ ধৰি নিজৰ সন্তানৰ দৰেই আলপৈচান ধৰি আহিছে বন্যপ্ৰাণীসমূহক। ঠাণ্ডাৰ পৰা সকাহ দিবলৈ দেহত মেৰিয়াই দিয়ে একোখনকৈ কম্বল। মাকৰ পৰা যিহেতু আঁতৰি থাকে, গতিকে তেওঁলোকৰ মাকৰ বডিৰ গৰমটো তেওঁলোকে নাপায়। গতিকে আমি ইয়াত কি কৰোঁ, আমি সাধাৰণতে ব্লেংকেট এখন দি দিওঁ তেওঁলোকৰ পিঠিত, যাতে তেওঁলোকৰ গাটো গৰম হৈ থাকে। আমি গাখীৰ 2 ঘণ্টা মূৰে মূৰে গাখীৰ খুৱাই থাকোঁ। যেনে আমি এতিয়া গঁড় পোৱালিটোক লেক্টোজেন 100 গ্ৰাম, নিষ্টাম যেনিবা 100 গ্ৰাম, মাকৈ গুড়া 100 গ্ৰাম, তেনেকৈ 2 লিটাৰ পানীত গঁড় পোৱালিক দিয়া হয়। আৰু হাতী পোৱালিকো তেনেকৈ 250 গ্ৰাম গাখীৰ, নিষ্টাম বা বুটৰ গুড়া, মাকৈ গুড়া তেনেকৈ মিলাই কৰি পেলাই সিহঁতকো দিয়া হয় 2 ঘণ্টা মূৰে মূৰে। চিকিৎসকৰ চিকিৎসা আৰু এনিমেল কিপাৰৰ লালন পালনত সুস্থ হৈ উঠিলে বন্য জীৱ জন্তুসমূহক পুনৰ এৰি থৈ অহা হয় বনৰ মাজত। মাতৃৰ অভাৱ অনুভৱ নকৰাকৈয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত ডাঙৰ দীঘল হয় জীৱ জন্তুসমূহ। বোকাখাটৰ পৰা সুদীপ্ত তামুলী, নিউজ লাইভ।